নমস্কাৰ আপোনালোকে চাই আছে চাস্টাৰ ৰিয়েলিটি আৰু ষ্টুডিঅ'ত মই নৱনীতা আৰু এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছোঁ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ সামৰি আমাৰ বিশেষ বুলেটিন। আজিৰ পৰা বিধানসভাৰ শৰৎকালীন অধিৱেশন প্ৰস্তুতৰ শিতানেৰে আৰম্ভ হয় অধিৱেশনৰ কাৰ্যসূচী। 5 দিনীয়াকৈ অনুষ্ঠিত হ'ব শৰৎকালীন অধিৱেশন। সদনৰ প্ৰথম দিনটোত উত্থাপন হয় 10ৰ পৰা 12খন পুৰণি বিধেয়ক। অধিৱেশনক লৈ কটকটীয়া নিৰাপত্তা ব্যৱস্থা। অধিৱেশনৰ প্ৰথম দিনটোতে বিধানসভাত বিধায়ক অখিল গগৈ আৰু মন্ত্ৰী পীযুষ হাজৰিকাৰ বাক বিতণ্ডা। বিধানসভাৰ শূন্যকালীন ঘণ্টাত ৰাজ্যৰ আইন শৃংখলাক লৈ দুয়োৰে মাজত সৃষ্টি হয় বাক বিতণ্ডা। সদনত অখিল গগৈৰ বিৰুদ্ধে গৰজি উঠিল মন্ত্ৰী পীযুষ হাজৰিকা। ৰাজ্যত সৃষ্টি হোৱা ভূবাতংকক লৈ গৃহ বিভাগক অখিল গগৈয়ে কৰা সমালোচনা সন্দৰ্ভত অখিল গগৈক উভতি ধৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই। কংগ্ৰেছৰ প্ৰতিবাদত উত্তাল মহানগৰীৰ GS ৰোড। EDৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ কংগ্ৰেছ নেতাকৰ্মীৰ। ৰাজপথত সৃষ্টি হ'ল তীব্ৰ যান-জঁট। হিডেনবাৰ্গে SABৰ অধ্যক্ষৰ বিৰুদ্ধে অনা অভিযোগৰ ব্যৱস্থা নোলোৱাত সাব্যস্ত কৰে প্ৰতিবাদ। প্ৰতিবাদকাৰীৰে ঠেলা হেঁচা আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ। উচ্চতম ন্যায়ালয়ত দাখিল কৰা হ'ল কলকাতাৰ ধৰ্ষণ হত্যাকাণ্ডৰ প্ৰতিবেদন। আজি CBI দাখিল কৰে প্ৰতিবেদন। মৃতদেহ সৎকাৰ কৰাৰ পাছতহে দাখিল কৰা হৈছিল কলকাতা কাণ্ডৰ এজাহাৰ। চিকিৎসকগৰাকীৰ মৃত্যুক আত্মহত্যাৰ ৰূপ দি ভুক্তভোগীৰ পৰিয়ালক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ। DB ষ্টক ব্ৰকিং লুণ্ঠনক লৈ আজিও উত্তাল ৰাজ্য। DB ষ্টকৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে ৰুজু কৰিলে গোচৰ। DB ষ্টকত ধন বিনিয়োগ কৰি সৰ্বশ্ৰান্ত প্ৰায় 3000 লোক। 7000 কোটি টকা আত্মসাৎ কৰি পলাতক দীপাংকৰ বৰ্মন। গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত ধন বিচাৰি হাহাকাৰ। বিনিয়োগকাৰীয়ে ঘেৰাও কৰে বৰা চাৰ্ভিচৰ কাৰ্যালয়। উল্লেখ্য যে ইতিমধ্যে মহাপ্ৰবঞ্চক দীপাংকৰ বৰ্মনৰ প্ৰেয়সীক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। আনহাতে প্ৰবঞ্চক দীপাংকৰ বৰ্মনৰ বাসগৃহত উপস্থিত একাংশ বিনিয়োগকাৰী। পুনৰ চৰ্চাত বিতৰ্কিত শিক্ষক ভিক্টৰ দাস। ধৰ্মান্তকৰণ কৰিব ভিক্টৰ দাসে। শীঘ্ৰে ইছলাম ধৰ্ম গ্ৰহণ কৰিব ভিক্টৰ দাসে। ছ'চিয়েল মিডিয়া যোগে এই কথা জনাই শিক্ষকগৰাকীয়ে। ফেচবুক পোষ্টযোগে আগিয়াথুৰি মুছলমান সমাজক ধন্যবাদ জনায় ভিক্টৰে। নিশা বোকাখাতৰ পৌৰপতিৰ বাসগৃহত দিছপুৰ আৰক্ষীৰ দল। পৌৰপতি ৰত্নেশ্বৰ বৰুৱাৰ ঘৰত অতৰ্কিতে উপস্থিত দিছপুৰ আৰক্ষী। ৰাজ্যিক গৃহ নিৰ্মাণ বৰ্ডৰ এক গোচৰৰ তদন্তৰ বাবে উপস্থিত দলটো। পৌৰপতি ৰত্নেশ্বৰ বৰুৱাক জাননী জাৰি দিছপুৰ আৰক্ষীৰ। বোকাখাতৰ পৌৰপতিৰ লগতে আন দুগৰাকী কৰ্মচাৰীলৈ জাৰি জাননী। পৌৰসভাত কৰ্মৰত ৰাজীৱ গগৈ আৰু ঠিকাদাৰ দীপা চেত্ৰীলৈ জাননী জাৰি কৰিছে আৰক্ষীয়ে। গৌৰীপুৰ আৰক্ষীৰ বৃহৎ সফলতা। আৰক্ষীৰ অভিযানত আটক তীৰ মাফিয়া। গোপন সূত্ৰৰ পংখেদি আৰক্ষীয়ে চলাইছিল অভিযান। আখাৰকান্দি বজাৰৰ পৰা আৰক্ষীয়ে আটক কৰে তীৰ মাফিয়া বাবলু চন্দ্ৰ হালদাৰ। আৰক্ষীয়ে জব্দ কৰিছে এটা মোবাইল ফোন সহ নগদ ধন। দীৰ্ঘদিনৰ পৰা অবৈধ জুৱাৰ সৈতে জড়িত আছিল বাবলু। বৰ্তমান আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে তীৰ মাফিয়া বাবলুক। বাতিল হ'ল বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ কূটনৈতিক পাছপোৰ্ট। বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে বাতিল কৰিলে শ্বেখ হাছিনাৰ লগতে হাছিনাৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যকালৰ সাংসদসকলৰ পাছপোৰ্ট। পূৰ্বে শ্বেখ হাছিনাৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যকালত সাংসদসকলক প্ৰদান কৰা হৈছিল কূটনৈতিক পাছপোৰ্ট। কিছুমান দেশলৈ ভিজাবিহীন ভ্ৰমণকে ধৰি বিভিন্ন বিশেষ অধিকাৰ প্ৰদান কৰিছিল কূটনৈতিক পাছপোৰ্টে। 41 বছৰীয়া অভিলেখ ভংগ। শ্ৰীলংকাৰ মিলান ৰাথনায়কে ভংগ কৰিলে পুৰুষৰ ৰেড বল ক্ৰিকেটত 41 বছৰীয়া অভিলেখ। পুৰুষৰ ৰেড বল ক্ৰিকেটত 9 নম্বৰ স্থানত সৰ্বাধিক স্ক'ৰ কৰিবলৈ সক্ষম হয় বেটছমেন মিলান। অভিষেক মেচত 335 বলত 72 ৰান সংগ্ৰহ কৰে মিলান ৰথনায়কে। ইয়াৰ পূৰ্বে 1883 চনত হায়দৰাবাদত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ বলবিন্দৰ চন্ধুৱে সংগ্ৰহ কৰিছিল 71 ৰান। ইমান দেৰি হৈছে, গাড়ী এখনো নাই, খোজকাঢ়িও যাব নোৱাৰো। তুমি 1 ঘণ্টাৰ পৰা ইয়াতে ৰৈ আছা যে, এখন স্কুটি লৈ নোলোৱা কিয় অহা যোৱা কৰিবলৈ? পাপাক কৈ আজিয়ে এখন ল'ম, কিন্তু মংগলদৈৰ কোনখন ডিলাৰৰ পৰা ল'লে ভাল হ'ব? আপুনিও বাৰু মংগলদৈৰ বাসিন্দা নেকি? এখন দুচকীয়া বাহন লোৱাৰ চিন্তা আপুনিও কৰিছে নেকি? তেন্তে আজিয়ে আহক মংগলদৈৰ শ্ৰী সাই মটৰছলৈ, য'ত আপুনি পাব আপোনাৰ পচন্দৰ দুচকীয়া বাহনখন। ইয়াৰ উপৰিও শিক্ষয়িত্ৰীসকলৰ বাবে শ্ৰী সাই মটৰছত দি থকা হৈছে বিশেষ ৰেহাই। গতিকে পলম নকৰি মংগলদৈৰ ভেবাৰঘাটত থকা শ্ৰী সাই মটৰছলৈ আজিয়ে আহক, লৈ যাওক আপোনাৰ মন পচন্দ
পচন্দৰ বাহনখন অথবা যোগাযোগ কৰক 9289922289 আৰু 9864958057 নম্বৰত।